জনাইছোঁ। আমি সম্বৰ্ধনা পত্ৰখিনি পাঠ নকৰোঁ, তিনিখন যিহেতু আছে। আমাৰ নাটক আনুষ্ঠানিকভাৱে উদ্বোধনৰ অনুষ্ঠান আছে। বিশিষ্ট শিক্ষাবিদ পূৰ্ণেশ্বৰ আচাৰ্যই উদ্বোধন কৰিব, তেখেত আহি ইতিমধ্যে উপস্থিত হৈছেহি। ইয়াৰ পিছতেই আপোনালোক সকলো অৱগত এইবাৰ আৰু সম্বৰ্ধনা পত্ৰখন আমি বিধায়কগৰাকীক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। উপস্থিত থকা বানক্ষেত্ৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওচাক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু সম্বৰ্ধনা পত্ৰখন বিধায়কগৰাকীক অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। প্ৰেক্ষাগৃহ পৰিচালক এগৰাকী দক্ষ অভিনেতা মনোৰঞ্জন মহন্ত আৰু মঞ্চলৈ আহ্বান জনাইছোঁ। মনোৰঞ্জন মহন্ত তেখেত হয়তো মনোৰঞ্জন মহন্ত মনোৰঞ্জন মহন্ত এখন ব্যৱসায়। ইয়াৰ পিছতেই বানক্ষেত্ৰৰ এগৰাকী নিষ্ঠাৱান সদস্য সকলোৱে পৰিচিত চিত্ৰ ভাস্কৰ্য শিল্পী হৰিনাৰায়ণ দাস ডাঙৰীয়াই আমি মঞ্চলৈ আহ্বান জনাইছোঁ। হৰিনাৰায়ণ দাস ডাঙৰীয়াই তেখেতক ৰখি থাকিবলৈ গুচি নাযাব, একেলগে থাকিব আশা কৰিব। ইয়াৰ পিছতেই বানক্ষেত্ৰৰ মঞ্চাধ্যক্ষ কুলেন বৰাক অভিনন্দন জনাবৰ বাবে প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওচাক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পিছতেই বানক্ষেত্ৰৰ আজীৱন সদস্য নাট্যকাৰ নাট্যশিল্পী বাবুল বৰঠাকুৰ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। বাবুল বৰঠাকুৰ ডাঙৰীয়াক তেখেতক সন্মান জনাব বিশিষ্ট শিক্ষাবিদ। পিছতেই সকলোৰে পৰিচিত ৰাজ্যখনৰ এগৰাকী বিশিষ্ট কণ্ঠশিল্পী কামাল ৰছিদ আহমেদ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ঈশ্বৰ শৰ্মা সকলোৱে কুন্দিদা বুলি জানে, কুন্দিদাক সন্মান জনাব। অসম নাট্য সন্মিলনৰ তেজপুৰ শাখাৰ সভাপতি বিক্ৰম কুমাৰ বৰাই। পৰ্বতীয়া অঞ্চলৰ আন এগৰাকী ভাস্কৰ্য শিল্পী উমাকান্ত বৰাক বানক্ষেত্ৰৰ পৰিয়ালৰ হৈ সন্মান জনাব। এইখিনি সময়ত আমাৰ ঘৰত তেজপুৰৰ বিশিষ্ট ব্যক্তি কিছুমান আমি গম পাইছোঁ। দেৱেন চলিহা, কুকুন চলিহা, মহেশ শইকীয়া প্ৰমুখ্যে ক্ৰীড়া আৰু সংস্কৃতিৰ লগত জড়িত বিভিন্ন ব্যক্তি আমাৰ ঘৰলৈ যায়। আৰু তাৰে ভিতৰত এজন মানুহ, এই যে ল'ৰাজনে উচুচু নে কি খেলা পাইছে, জুজুচু, এই জুজুচু খেলা পোৱা ৰমেশ শৰ্মা আমাৰ ঘৰতে ঘৰৰ এগৰাকী সদস্য নিচিনা আছে। ঠিক তেনেকৈ বিভিন্নজন গোপাল শৰ্মা ইত্যাদি ব্যক্তিৰ লগতে এজন ব্যক্তি আছে দেৱেন শৰ্মা। এইখিনিতে থিয় হৈ কথা কোৱাটো এটা বৰ ডাঙৰ কথা। কাৰণ অকণমান আগতে পৃথ্বীৰাজ ৰাভাই কৈছে এইখিনিতে থিয় হৈ কোনে কথা কৈছিল আৰু কাক কোনে গলগতিয়া দিছিল, এই কথাখিনি কৈ গৈছে। গতিকে বেছি কথা ক'লে মোৰ তেনেকুৱা হোৱাৰ সম্ভাৱনা আছে। প্ৰাতঃস্মৰণীয় সাম্প্ৰতিক সময়ৰ যোদ্ধা জ্ঞানৰ জৰিয়তে হওক, প্ৰকৃতিৰ বিভিন্ন ঘটনা কাৰ্যবোৰ অতি গভীৰভাৱে পৰ্যবেক্ষণ কৰিব লাগিব। বতাহ বৰষুণ জোন বেলি তৰা আকাশ ইত্যাদি ঘটনাবোৰ
নিশ্চিতভাৱে শক্তিবন্ত নিয়ন্ত্ৰণ কৰিব পৰা পচন্দৰে আৱেগ চেতনা এনেদৰে সৰ্বশক্তি মানে ভগৱানৰ ঠিকনা তেওঁৰ সংসাৰতে আজি মোৰ এই যাত্ৰা ভগৱানক ভৰসা কৰি লৈ লওক আৰু 10 লাখ টকা জিকক 10 লাখ টকাই আপুনি আপোনাৰ সপোনৰ গাড়ীখন কিনি ল'ব পাৰিব সপোনৰ গাড়ীখনৰ পিছৰ চিটত আপোনাৰ সপোনৰ মানুহজনী বৰুৱাই লৈ আৰে বিবেকদা এটা কথা না বিবেকদা কি এটা লতাই দিকে বুজিছে 10 টকা 10 লাখ টকা এক ৰাতিৰ ভিতৰতে আপুনি মালামাল হৈ যাব পাৰিব আপুনি আপোনাৰ সপোনৰ মানুহজনী লৈ আপুনি খাই কাট ভগৱানৰ ভৰসা কৰি লৈ লওক কল্যাণ হওক ভক্তগণ তোমালোকৰ কল্যাণ হওক ওম শান্তি সেই প্ৰভুৱে সেই ভগৱন্তই গৰ্জন কৰি মোক নিৰ্দেশ দি কৰে কিন্তু সেই ৰাতিৰ পাছতে জানো ভীমমণিৰ আগমন নহল তেতিয়াই হৈ পৰে যি নীৰৱ পোহৰ যি আমাৰ জীৱন আশাৰ উত্তাপৰে পোহৰাই পোহৰৰ পাছত আন্ধাৰৰ পাছত আকৌ পোহৰ জীৱনটো যেনে বুজি নোপোৱা পচোৱাৰ গান তোমাৰ যেতিয়া উমাল খালি দুপাওঁ হঠাৎ বুকুলৈ গৈ আহে আশাৰ জোনাকৰ সুধা বাপৰে বাপ বিবেকদা আজি একে ইমানকৈ ৰোমান্টিক যে চাৰিওফালে ঘৰ পাহাৰ নীলা আকাশ ৰঙা ডাৱৰৰ মাজত বৈ থাকে ফাগুনৰ পচোৱা বতাহ মই যে হেৱেনত পখিলা হৈছো নাযাওঁ সিংহৰ পুতেক মই নাগিনী মোৰ মা উৰি উৰি যাওঁ আকাশ পৃথিৱীত কৰোঁ কথা মই লেখেন পৃথিৱীৰ সম্ৰাট তহঁত চব মোৰ গুলাম কোকেন খান হিৰোইন খান মতলীয়া মঞ্চ বেগুনীয়া নাকদম বাবাক জনাম সদা মই বিনাম বাচ্চা आज मैं ऊपर তোমার সনাত করিয়া তোমার ক্লান্ত আর কিমান পরীক্ষা কিমান পরীক্ষা
অসহ্যের যন্ত্রণা এটাই মাত্র কন্যা করেছিল পিতৃর প্রদান করিল কি প্রতিষ্ঠা লাভ করিল উজ্জ্বল হয়ে এতটা হীরার দরে কি হয় করিলা ভগবান কি হয় করিলা ভগবান মই কি পাপ করেছিল কি হয় ডাক স্বর্গ ভগবান এই কষ্ট উত্তর দিব লাগবে ভগবান এক হয় আচল কথা কি জানে ভাল আপোনাৰ মাল কিন্তু একদম কামালৰ মাল আপোনাৰ লগত বিজনেছ কৰিব পাৰে মই একদম বহুত খুচ হৈ গৈছে আপোনাৰ মাল মই হাই ফাই ছ'চাইটিত এৰি দিলোঁ এই ঘণ্টামিনলৈ সব খালা আপুনি ঠিকমতে মাল দি থাকিব আমি ঠিকমতে মাল দি থাকিম